আপোনাৰ ইমান শক্তি নিৰস গণিতক ৰসাল কৰিবলৈ আপুনি কেনেকৈ জানে অ' মাষ্টৰ? শুকান ব্যাকৰণ চেপি আপুনি উলিয়াই সমিষ্টৰ ৰস। ইংৰাজৰ ভাষাটোচোন বিচাৰি পাই জীৱনৰ চন্দ। আমি য'ত ভাবিবলৈ আৰু তাৰ পৰাই আৰম্ভ হয় আপোনাৰ চিন্তাৰ যাত্ৰা। আপুনি মানুহ নে দেৱদূত? নিমিষতে চকু পোলোৱাই নিমিষতে হাঁহে। খঙৰ সৈতে চিনাকি নাইনে আপোনাৰ? কেতিয়াবা চিকিৎসক, কেতিয়াবা বিচাৰক, কেতিয়াবা কুলি, কেতিয়াবা মালি, ইমানবোৰ ৰূপ আপোনাৰ। ভাগৰ নালাগেনে? খং, ৰাগ, এলাহ, বিৰক্তি এইবিলাক আপোনাৰ সংবিধান বৰ্জিত শব্দ। যি সুধো তাৰে দিয়ে বুদ্ধিদীপ্ত উত্তৰ। কি আছে আপোনাৰ মগজুত? হিমালয়ৰ শিখৰৰ পৰা সাগৰৰ তলিলৈকে সকলোখিনি আপোনাৰ নখ দৰ্পণত। ইমানবোৰ কথা আপুনি কেনেকৈ জানে? উজনিত ঘৰখন এৰি নামনিত পোহৰ দিলে, উকা পাতত সানি দিয়ে ৰামধেনুৰ ৰং। ৰাতি নোহোৱা চহৰ এৰি চৰৰ ধূলিৰে আত্মীয়তা, টিপ চাকিৰ পোহৰত পাঠ পৰিকল্পনা। আপুনি মহান অ' মাষ্টৰ। আপোনাৰ অবিহনে আমাৰ সভ্যতা অসম্ভৱ। আপুনিতো গঢ়ি আছে ডাক্তৰ, ইঞ্জিনিয়াৰ, মন্ত্ৰী, মুদাগৰ, কৃষক, বনুৱা, চিপাহী, চন্দৰী, এই সকলোবোৰ আপোনাৰেই সৃষ্টি। অথচ আমি আপোনাক চিনিবই পৰা নাই। আপুনি নিবতিপুৰক বিদ্যাৰ অমৃতেৰে জ্ঞানী কৰে আপুনি। শুকান পুলিবোৰত পানী ঢালি জীপাল কৰে আপুনি। আৰু সেইবোৰ বিৰিখত যেতিয়া ফল লাগি পকে, আমিবোৰে নিজৰ বুলি পাৰি টকালি পাৰি খাওঁ। আপুনিতো দূৰৰ পৰাই সন্তুষ্ট। আমিবোৰ বুদ্ধ মাষ্টৰ। ভগৱান বিচাৰি হাৱাতুৰি খাওঁ। মন্দিৰ, মছজিদ, গীৰ্জা নাযাওঁ কলৈ। আপুনি যে আমাৰ নিচেই কাষতে আছে। আপোনাৰ চৰণ চুই সেৱা এটা কৰিবলৈ বৰ মন গৈছে। অকণমান অনুমতি দিবনে? নমস্কাৰ।